23, 21 এনেকুৱা মডেল গাড়ী আছে। ৰেট অফ ইণ্টাৰেষ্ট আমাৰ 8% পৰা আছে আৰু প্ৰত্যেকটো গাড়ীতে 50,000 মেক্সিমাম ডিছকাউণ্ট ৰাখিছোঁ। পুছ বুটাম, টাচ স্ক্ৰীন, তাৰপিছত আপোনাৰ ছানৰুফ, কমপ্লিট ফেচিলিটি আছে গাড়ীত। অনলি 15,000 চলিছে, 13 মাহৰ গাড়ী। ৰানিং আছে আপোনাৰ 18,000 কিলোমিটাৰ, এক্সিডেণ্টেল ইছ্যু নাই। এইখন আপোনাৰ ৰানিং হৈছে 27,000 কিমান, কোনো গাড়ী ইঞ্জিন খোলা নাই, 150 অন ৰোড আৰু যিমানটো চলিছে সিমানটোৱে আছে, কোনো কিলোমিটাৰ ডিফাৰেঞ্চ নাই, 2,10,000 দিছে। আৰু যিমানকেইটা আছে আমাৰ ষ্টক বৰ্তমান ফাৰ্ষ্ট অনাৰ গাড়ী আছে। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বৰ্তমান আপোনালোকক এটা গুড নিউজ দিবলৈ। সেইটো গুড নিউজ হৈছে এটা নতুন ডিলাৰ অপেনিং হৈছে আৰু সেইটো ডিলাৰ হৈছে ইমন কাৰ বজাৰ। আৰু কোন হয় স্বত্বাধিকাৰী আপোনালোকে দেখিলে আচৰিত হ'ব। বৰ্তমান ফাৰ্ষ্ট আহিছোঁ ভিডিঅ' বনাবলৈ, আজি অপেনিং হৈছে। কিন্তু মেইন কথাটো হৈছে মেইন অপেনিং হ'ব এইটো আপোনাৰ বাইপাছত হ'ব, পৌৰ্ণিগুদাম বাইপাছত হ'ব, ডাঙৰকৈ হ'ব, 10 তাৰিখ হ'ব বা তাতকৈ অলপ লেট হ'ব পাৰে। কিন্তু বৰ্তমান ঘৰতে ষ্টক আছে। যদি আপোনালোকক জেনুইন গাড়ী বা কম দামত আপোনালোকে যদি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে নিশ্চয় আহিব পাৰে। ঘৰত বৰ্তমান এইখিনি ষ্টক আছে, আপোনালোকে দেখা পাইছে গাড়ী আছে, ভালেখিনি গাড়ী আছে। যিখিনি গাড়ী আছে ইয়াৰ স্বত্বাধিকাৰীক দেখালে আপোনালোকে আচৰিত হ'ব। দেখাম আপোনালোকক, বেছি ৱেইট নকৰাওঁ, আপোনালোকক দেখুৱাই আছোঁ। তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। এতিয়া আমি আপোনালোকক দেখাইছোঁ, চাওক এইয়া আমাৰ ইমন কাৰ বজাৰৰ স্বত্বাধিকাৰী মাছুদ দা। চিনি পাইছে সকলোৱে। নমস্কাৰ, ভালে আছে? খুলিলে বহুত ভাল লাগিল, শুনিলোঁ আপুনি ডিলাৰ খুলিলে, নতুন ষ্টক উঠাইছে, ভাল লাগিছে। আৰু সেইটো 10 তাৰিখে অপেনিং হ'ব ন? মেইনটো একচুৱেলি আমি এটা তাৰিখ লৈছোঁ, আগষ্টৰ 10 তাৰিখে অপেনিং কৰিম বুলি। আৰু যিহেতু প্লেচটো ডাঙৰ, কামো বহুতখিনি, আৰু ধৰক একচুৱেলি ফাইনেন্সিয়েলিও কথা আছে, কামটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ কাৰণে চাওঁ কিমানখিনি চেষ্টা কৰি চাইছোঁ। যদি 10 তাৰিখে পাৰিছোঁ 10 তাৰিখে অপেনিং হ'ব, নহ'লে 2-4 দিন লেট হ'ব পাৰে, কিন্তু আগষ্টৰ ভিতৰতে অপেনিং হ'ব। 10 তাৰিখে ডেটটো লৈছোঁ, ইনকেছ 2-4 দিন লেট হ'ব পাৰে। আৰু আমাৰ লগত আছে বৰ্তমান আমাৰ এই ডিলাৰৰ, চিনি পাই, কি নাম আছিল? আফতাব আহমেদ। আফতাব আহমেদ, ধৰক এই দুজনে অ'নাৰ আৰু দুজনে অ'নাৰ। তে ঠিক আছে, তে আমি চাওক এইখিনি গাড়ী আপোনাক ডিটেইলছ দি আছোঁ, কাৰণ কেতিয়া ডিলাৰ খোলে সেইটো হ'ব বাৰু। ডিলাৰটোতো খুলিবই। এইখিনিয়ে আপোনালোকক ক'বলগীয়া আছিল। চাওক ষ্টক আছে, যে আপোনালোকক যদি গাড়ী লাগে তে আপোনালোকে নিশ্চয় এতিয়াই ল'ব পাৰে। এড্ৰেছ চেড্ৰেছ সকলোখিনি জানিম। প্ৰথম আমাৰ মাছুদ দা, মোৰ তাত অহাৰ কাৰণে মই এখন মানে ফুলাম গামোচাই আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰি আছোঁ। থেংক ইউ, থেংক ইউ, ভাল লাগিলে বহুত। মাছুদ দা, গাড়ী ল'ব আহিব এতিয়া বৰ্তমান ক'ত আহিব আৰু কেনেকৈ আপোনালোকে হেল্প কৰি দিব? যদি তেজপুৰৰ ফালৰ পৰা আহে, আপাৰ আচামৰ ফালৰ পৰা আহে, তেতিয়াহ'লে পৌৰ্ণিগুদাম আহিব লাগিব। পৌৰ্ণিগুদামত আহি পেলাই মোক কল কৰিলে হ'ল। পৌৰ্ণিগুদাম বাইপাছৰ পৰা 4 লাইনৰ পৰা অকণমান আহি পেলাই আমাৰ ঘৰ পাব। চাপানলা যোৱা ৰাস্তাটো? হয়, চাপানলা যোৱা ৰাস্তাতে অকণমান আহি পেলাই। নগাঁও ফালৰ পৰা আহে? নগাঁও ফালৰ পৰা আহিলে আপোনাৰ উৰিয়াগাঁও চাৰ্কল পাৰ হ'ব। গুৱাহাটী ফালৰ পৰা আহিলেও বৰঘাট চাৰ্কল, উৰিয়াগাঁও চাৰ্কল, ডবকা, হোজাই, নীলবাগান, ডিফু, এইফালৰ পৰা আহিলেও আপোনাৰ উৰিয়াগাঁও চাৰ্কল, বৰঘাট চাৰ্কল পাৰ হ'ব। তাৰপিছত আপোনাৰ উৰিয়াগাঁও চাৰ্কল পাৰ হ'ব, পাৰ হৈ পেলাই পৌৰ্ণিগুদাম আহিব। আহি পেলাই মোক ফোন কৰিলে মই ৰিচিভ কৰিম। তেওঁ নাম্বাৰ দিয়া আছে, আপোনাক কণ্টেক্ট কৰিব। আৰু যিকেইটা গাড়ী আছে, ভাল ভাল গাড়ী আছে, আপোনাক সকলোখিনি ডিটেইলছ দিম। স্পেচিয়েল ডিছকাউণ্টটো জানে এটা কথা, মই যদিও বেলেগৰ তাত কৈছোঁ, তাতে মই বছৰৰ লগত কথা পাতি পেলাই স্পেচিয়েল ডিছকাউণ্ট ৰাখোঁ, আৰু নিজৰ হিচাপততো ভাল ডিছকাউণ্টে কৰিম। আৰু গাড়ী চব প্ৰিমিয়াম গাড়ী আছে, আপোনাৰ 23, 21 এনেকুৱা মডেল গাড়ী আছে। আৰু প্ৰত্যেকটো গাড়ীতে 50,000 মেক্সিমাম ডিছকাউণ্ট ৰাখিছোঁ। লয়েষ্টবিলাকত আপোনাৰ 30,000 ডিছকাউণ্ট ৰাখিছোঁ, বাকী ওপৰত আপোনাৰ 50,000 ডিছকাউণ্ট ৰাখিছোঁ। ৰাখিছে ন? জাষ্ট কিবা এটা ৰাইজৰ কাৰণে এটা গিফ্ট থাকিব প্ৰত্যেকটো গাড়ীতে থাকিব ন? হয়। আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। ইক'স্পৰ্ট 2021 মডেল হয়, আপোনাৰ ফুল বডি অৰিজিনেল পেইণ্টত আছে, টপ মডেল হয়। পুছ বুটাম, টাচ স্ক্ৰীন, তাৰপিছত আপোনাৰ ছানৰুফ, কমপ্লিট ফেচিলিটি আছে গাড়ীত। হয়, ইণ্টাৰটো দেখাই দিয়ক ধুনীয়াকৈ। আৰু গাড়ীও বেছি নাই, গাড়ী প্ৰত্যেকটো গাড়ী ধুনীয়াকৈ দেখাই দিয়ক আপুনি। এইখনৰ আমি 21ৰ অনলি 15,000 চলিছে, 15,000 ৰানিং, জেনুইন। কিন্তু কোনো আপোনাৰ 1 কিলোমিটাৰ ডিফাৰেঞ্চ নাই গাড়ীত, ক'তো হেৰি কৰা নাই। আপোনাৰ ডেণ্টিং পেইণ্টিং এতিয়ালৈকে একো নাই, অকণমান স্কেচ আছে, স্কেচটো এতিয়ালৈকে মাৰি দিয়া নাই, অৰিজিনেল পেইণ্টত আছে কাৰণে।
গাড়ী আমি আস্কিং ৰাখিছোঁ 750 750 50,000 ডিছকাউণ্ট ফাইনেলি 7 লাখ টকা অন ৰোড প্ৰাইচ আহিব ইনক্লুডিং RC ইনচুৰ্ড কমপ্লিট আপোনাৰ ট্ৰান্সফাৰ লৈ পেলাই কমপ্লিট নেক্সট পাইছোঁ আমি ডিজাৰ VXI অপশ্যনেল 2023 13 মাহৰ গাড়ী ৰানিং আছে আপোনাৰ 18,000 কিলোমিটাৰ মাত্ৰ অনলি 18,000 চলিছে গাড়ী কোনো এক্সিডেণ্টেল ইছ্যু নাই অৰিজিনেল পেইণ্টত আছে অকণমান আগত আপোনাৰ স্কেচ আছে ঠিক আছে ফুল্লি অৰিজিনেল আছে জেনুইন গাড়ী আমি এইখনৰ দাম ৰাখিছোঁ 780 40,000 ডিছকাউণ্ট 740 অন ৰোড ইনক্লুডিং প্ৰাইচ ইয়াতে আপোনাৰ ট্ৰান্সফাৰ সহ অন ৰোড 7,40,000 টকা ডিজায়াৰ এইটো 2021 মডেল হয় এইখন আপোনাৰ '21 মডেল VXI এইখন আপোনাৰ ৰানিং হৈছে 27,000 কিমান 100 মানে চলিছে আৰু 28,000 হোৱা নাই 27,000 কিমান চলিছে এইখনো আমি আস্কিং ৰাখিছোঁ 670 এইখনতো আমি ডিছকাউণ্ট ৰাখিছোঁ 30,000 মানে 640 অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ এখনো নেক্সট পাইছোঁ আমি এখন হৈছে আপোনাৰ i10 ইৰা 2012 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছোঁ 175 ইণ্টেৰিয়ৰটো দেখাই দিয়ক 175 আস্কিং অকণমান টাচাপ আছিলে টাচাপটো মাৰি দিছোঁ বাকী আপোনাৰ কাম একো নাই গোটেই গাড়ী চিলত আছে ইঞ্জিন সহ চিল আছে গাড়ী আমি 1,75,000 টকা ৰাখিছোঁ তাৰ পৰাই আপোনাৰ 25,000 টকা ডিছকাউণ্ট 150 অন ৰোড 1,50,000 টকা অন ৰোড ট্ৰান্সফাৰ সহ i10 স্পৰ্টছ 4 পাৱাৰ উইণ্ডো আৰু আপোনাৰ মিউজিক চিষ্টেম AC হিটাৰ কমপ্লিট ৰানিং আছে ইণ্টেৰিয়ৰটো কমপ্লিট দেখাই দিয়ক আপোনাৰ গাড়ী এখনৰ আমি আস্কিং ৰাখিছোঁ 2,30,000 2,30,000 গাড়ী 1 টকা কাম নাই কৰিবলগীয়া আৰু আমিও কৰোৱা নাই আনি পেলাই গাড়ী একো কাম কৰাবলগীয়া হোৱা নাই ঠিক আছে গোটেই গাড়ীটো অৰিজিনেল আছে খুব কম চলাইছিলে 2000 এইখনো 2012 মডেল 2012 হিচাপত এইখন চলিছে 65,000 অৰিজিনেল জেনুইন মিটাৰ হয় আৰু এইখনৰ আমি আস্কিং ৰাখিছোঁ 2,30,000 এইখন আপোনাৰ ডিছকাউণ্ট কৰি পেলাই আহিব 2,10,000 20,000 টকা ডিছকাউণ্ট 2,10,000 টকা অন ৰোড প্ৰাইচ এল্টো K10 এইখন আপোনাৰ 2020 মডেল হয় VXI K10 এইখনৰ আমি আস্কিং ৰাখিছোঁ 3,70,000 এইখনতো 20,000 টকা ডিছকাউণ্ট ফুল্লি অৰিজিনেল পেইণ্টত আছে জেনুইন কিলোমিটাৰ হয় এইখন চলিছে আপোনাৰ 57,000 চলিছে জেনুইন হয় গাড়ী একদম অৰিজিনেল পেইণ্টত আছে চিল ইঞ্জিন আছে ওৱান হেণ্ড গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী আৰু যিমানকেইটা আছে আমাৰ ষ্টক বৰ্তমান ফাৰ্ষ্ট অনাৰ গাড়ী আছে গোটেইকেইটা ফাৰ্ষ্ট অনাৰ কোনো ছেকেণ্ড অনাৰ গাড়ী নাই ফাৰ্ষ্ট অনাৰ গাড়ী আছে এক্সিডেণ্টেল ইছ্যু নাই কোনো গাড়ী ইঞ্জিন খোলা নাই আৰু এটা কথা জানে যদিও মই বেলেগৰ তাত আগত কৰিও আহিছোঁ আৰু মই বিশেষকৈ মই যেতিয়া নিজে গাড়ী লওঁ গাড়ী ল'বলৈ যাওঁতে তেতিয়া আপোনাৰ এক্সিডেণ্টেল ইছ্যু আৰু ইঞ্জিন খোলা গাড়ী কেতিয়াও লোৱা নহয় কাৰণ এটা কাৰণে লোৱা নহয় ধৰক যেতিয়া ইঞ্জিন খোলা গাড়ী এখন লোৱা হয় বেচিবৰ কাৰণে খুবেই অসুবিধা হয় তাৰ কাৰণে আমি লওঁতে এক্সিডেণ্টেল ইছ্যু বা ইঞ্জিন খোলা গাড়ী নলওঁ তাৰ কাৰণে আমাৰ বৰ্তমান যিকেইটা গাড়ী ষ্টক আছে এইকেইটা গাড়ী গোটেইকেইটা ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু যিমানটো চলিছে সিমানটোৱে আছে কোনো কিলোমিটাৰ ডিফাৰেঞ্চ নাই হিষ্টৰী চাব পাৰিব অসুবিধা নাই নৰ্থ ইষ্টৰ যিকোনো জেগাতে য'ৰ পৰাই আপোনাৰ গাড়ী ল'ব বিচাৰে ল'ব পাৰিব অসুবিধা নাই ফাইনেন্সৰ কাৰণেও কোনো অসুবিধা নাই যিখিনি কৰিব লাগে মই সেইখিনিতো গোটেইখিনি কৰিয়ে দিওঁ ফাইনেন্সিয়েলিও তাৰ কাৰণে ৰাইজে যদি ধৰক আপোনাৰ যোগাযোগ কৰে গাড়ী ল'ব পাৰিব ভাল ভাল গাড়ী আহিছে আমাৰ লগত আৰু দুখন গাড়ী কি আছে আৰু এখন ইনোভা ক্ৰিষ্টা 2018 মডেল হয় 2.4G এইখনৰ আমি আস্কিং ৰাখিছোঁ 14 লাখ অলপ দেৰি হৈ গ'ল গাড়ী সোমাব অলপ দেৰি হৈ যোৱাৰ কাৰণে গাড়ী দেখাব নোৱাৰিলোঁ আৰু এখন আমি লৈছোঁ চুইফ্ট এখন লৈ আছোঁ 2019 লাষ্টৰ স্পেয়াৰ টায়াৰ আনটাচ সেইখনো আপোনাৰ কি কালাৰ সেইটো হোৱাইট কালাৰ চৰি চিল্কি চিলভাৰ তো আমি সেইখনো মোটামুটি আপোনাৰ আস্কিং ৰাখিছোঁ এখন 550 ৰাখিছোঁ
তাতো আপোনাৰ 30,000 মান ডিছকাউণ্ট কৰি দিম মানে 520 আহি যাব 520 ইনোভা কিষ্টাখন আপোনাৰ 14 লাখ আস্কিং আছে 50,000 ডিছকাউণ্ট হ'ব ওকে 1350 অন ৰোড ইনক্লুডিং প্ৰাইচ আহি যাব ন হয় তে এইখিনি ক'বলৈ আছে আপোনাক স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে কাৰণ নতুন ডিলাৰ খুলিছে সকলোখিনি বুজা অলপ ক'ব লাগিব তে দেখা পাইছে এইখিনি গাড়ী আৰু গাড়ী উঠাব লাহে ধীৰে বিজনেছ ষ্টাৰ্ট হৈছে ডিলাৰ অপেনিং হ'ব যদি আপোনালোকক ইয়াৰ পৰা কিবা গাড়ী পচন্দ হৈছে কাৰণ গাড়ী ভিডিঅ'টো দিয়াৰ পিছত গাড়ী নিশ্চয় চেল হ'বই তো যদি আপোনালোকৰ ভিডিঅ' দিয়াৰ লগে লগে যদি কিবা গাড়ী পচন্দ হয় আপোনালোকে নিশ্চয় স্ক্ৰীণত থকা নম্বৰত আপোনাক কল কৰি লওক এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আৰু ডিছকাউণ্ট হৈ যাব আৰু মোৰ চেনেল থৈ দি আহিলে আৰু কিবা এটা কৰি দিব নে সৰু সুৰা চাই দিব ফাইনেন্সৰ সুবিধাটো একদম আপোনালোকে পাব যি গাড়ী কয় আপোনালোকে মিনিমাম ডাউন পে'মেণ্টটো ওলাই যাব প্ৰফাইল ভাল থাকিলে মিনিমাম ডাউন পে'মেণ্টত আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব আৰু ৰেট অফ ইণ্টাৰেষ্টৰ বিষয়েটো ধৰক মই আগতো কৈছোঁ ৰেট অফ ইণ্টাৰেষ্ট আমাৰ 8%ৰ পৰা আছে আমাৰ ফাইনেন্সিয়েলো মোটামুটি 7-8টা মানৰ লগত আপোনাৰ হেৰি আছে ইনভলভ আছে টাটা কেপিটেল আছে মহিন্দ্ৰা চোলা শ্ৰীৰাম ইণ্ডাছলেণ্ড আছে এক্সিছ বেংকৰো হয় তাৰপিছত আপোনাৰ HDB আছে এই গোটেইকেইটাতে যোনটোতে সুবিধা হয় আমি সেইটোতে কৰাব পাৰিম কিন্তু তাতে চিভিলটো ভাল লাগিব অলপ চিভিলটো ভাল লাগিব প্ৰফাইলটো যদি ভাল হয় বেংকিং ট্ৰেনজেকশ্যন ভাল হয় তেতিয়াহ'লে 8%ত কাম কৰাব পাৰোঁ ফাইল লগাব পাৰিম আৰু যদি বেংকিংটো অলপ কম হয় তেতিয়াহ'লে ধৰক এজন কাষ্টমাৰটো 10% 12% দি হ'লেও গাড়ী ল'ব লাগিব কাৰণ তেওঁ গাড়ীখন লাগে যেতিয়া তেওঁ ট্ৰেনজেকশ্যন কম হ'লে আমি নোৱাৰাত তেতিয়া 10% লগাবই লাগে কাৰণ যোনটো ফাইনেন্সত দিম সেইটো ফাইনেন্সে আপোনাৰ মানে বেংকিং যদি ভাল নহয় তেতিয়াহ'লে আপোনাৰ 8%ত কৰিব নোৱাৰে আৰু যদি বেংকিং অলপ কম হয় তেতিয়াহ'লে আমি 10%লৈ ঠেলি দিব লাগে ফাইনেন্স যেনেকৈ নহওক ধৰক চিভিলটো ভাল থাকিলে যি পৰ্যায়ে নহওক আমি গাড়ী দিয়াত মানে সেইখিনি কমপ্লিট সহায় কৰি দিম গোটেইখিনি তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীণত নাম্বাৰ আহি আছে নতুন ডিলাৰ হয় গাড়ী লগ নাইকিয়াব যদি আপোনাৰ গাড়ী কিবা পচন্দ হৈছে আপোনালোকে এই প্ৰথম ইক' স্পৰ্টখন ল'ব পাৰে মাত্ৰ 15,000 কিলোমিটাৰ চলিছে অনলি 15,000 কিলোমিটাৰ চলিছে ছানৰুফ পাব 7 লাখত দি আছে 50,000 ডিছকাউণ্ট ডাইৰেক্ট 7,50,000 আস্কিং আছে আৰু মোৰ চেনেলত থৈ দিয়া হওক আৰু যদি কিবা এটা কৰিব পাৰে মাছুদ দাই কৰি দিব ফাইনেন্সটো আপোনালোকৰ হৈ যাব তো এইখিনিয়ে ক'ব লাগিছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰক যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীণ নাম্বাৰ আছে কণ্টেক্ট কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়